অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত 15 বছৰ অনূৰ্ধ্ব দিবানৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা এখনি তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰিছে। তিনিচুকীয়া জিলাৰ কেইবাখনৰ খেলপথাৰত এই ফুটবল খেলখন অনুষ্ঠিত হ'ব। আমি তিনিচুকীয়া জিলা সমিতিক ধন্যবাদ জনাইছোঁ যে উঠি অহা প্ৰজন্মক তেওঁলোকৰ ক্ৰীড়াশৈলী প্ৰদৰ্শনেৰে তেওঁলোকৰ কেৰিয়াৰ গঢ়িবৰ কাৰণে এখন উপযুক্ত মঞ্চ দিছে। এই মঞ্চখনত যাতে খেলুৱৈসকলে সঠিকভাৱে ব্যৱহাৰ কৰে। ইয়াৰ লগতে আমি আৰু এটা আশা কৰিম যে এই খেলখনে আহি থকা দিনত সমগ্ৰ অসমৰ প্ৰেক্ষাপটত এখন উল্লেখযোগ্য খেল হিচাপে যাতে পৰিগণিত হয় তাৰো আমি আশা কৰিম। লগতে উদ্যোক্তা মণ্ডলীয়ে যি আশাৰে এই ফুটবল খেলখনৰ আয়োজন কৰিছে সেই আশা যাতে সফল হয় তাৰ বাবে সমগ্ৰ তিনিচুকীয়া জিলাবাসীকে এই খেলখন উপভোগ কৰিবলৈ আহিবলৈ আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ। ডিচি ইউনাইটেডে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ খিতাপ জয় কৰিছে, অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি এই খিতাপৰ দ্বাৰা অসমত এটা ফুটবল খেলৰ পৰিৱেশ পুনৰ সজীৱ হৈ উঠিব বুলি আমি আশা কৰিছোঁ। সমগ্ৰ অসমৰ নৱপ্ৰজন্মই ফুটবলৰ প্ৰতি আকৰ্ষিত হ'ব বুলি আমি আশা কৰিছোঁ। আমি জানো যে এখন খেলে অকল হৰা জিকাৰ ওপৰতে নিৰ্ভৰ নকৰে, তাৰ লগতে কেইবাটাও দিশ সাঙুৰ খাই পৰে। এক নম্বৰতে হৈছে এজন খেলুৱৈ নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে এখন উপযুক্ত মঞ্চ পায়। দ্বিতীয়তে খেলুৱৈজনে মানসিকভাৱে শক্তিশালী হয়। তৃতীয়তে এই খেলসমূহৰ দ্বাৰা এখন সমাজ শৃংখলাবদ্ধভাৱে আগবঢ়াত সহায় হয়। এই গোটেইকেইটা অনুকৰণে সমৃদ্ধ এই ফুটবল খেলখন বিশ্বৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় খেল ফুটবল খেল, আৰু আমি নিজেও ফুটবল খেলক অতিকে ভাল পাওঁ। এই ফুটবল খেলৰ দ্বাৰা সমগ্ৰ অসমে যাতে নাম উজ্বলাবলৈ সক্ষম হয়। আজি এই খেলখনৰ দ্বাৰা যে নতুন খেলুৱৈ সৃষ্টি হয়, আমি সকলোৱে জানো যে শেহতীয়াভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ কেইবাগৰাকী ফুটবলাৰে যুৱ ফুটবলাৰে উজ্বলি উঠিছে। আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আহি থকা দিনত এনেকুৱা ধৰণৰ আৰু যুৱ ফুটবলাৰে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হয় তাৰ আমি কামনা কৰিছোঁ।